নমস্কাৰ, আপোনালোক সকলোকে এছামিজ ষ্টাডি কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে অসম চৰকাৰে এক বৃহৎ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আমি এই বিষয়ে সকলোৱে জ্ঞাত আৰু ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ফৰ্ম ফিল আপ হৈ গ'ল আৰু হয়তো 2-3 দিনৰ ভিতৰতে এছাম টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ ফৰ্ম ফিল আপো হ'ব। গতিকে আৰু ফৰ্ম ফিল আপ হোৱা মানে হয়তো আৰু 2-3 মাহৰ ভিতৰত বা 2-3 মাহৰ পাছত হয়তো পৰীক্ষাটোও পাতিব। গতিকে সেইকাৰণে এতিয়াৰ পৰাই আমি সেই পৰীক্ষাৰ বাবে নিজকে সাজু কৰাৰ সময় আহিছে। যিটো পোষ্টৰ বাবে যিসকল যোগ্য, যিসকলৰ শিক্ষাগত অৰ্হতাই যিটো পোষ্টৰ বাবে কয়, সকলোৱে এই নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে নিশ্চয় আৰু আহিবলগীয়া যি ফৰ্ম ফিল আপ হ'ব তাতেও হয়তো এপ্লাই কৰিব। গতিকে যদিও এতিয়ালৈ ফৰ্ম ফিল আপ হোৱা নাই, তথাপি আমি এতিয়াৰ পৰাই তাৰ বাবে প্ৰস্তুতি চলাবৰ হ'ল আৰু সেইবাবে এই চেনেলটোৰ জৰিয়তে আমি আহিবলগা পৰীক্ষাসমূহৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিব বিচাৰিছোঁ আপোনালোকৰ সুবিধাৰ্থে। আৰু ইহঁতে আমি জেনেৰেল নলেজ নাইবা যি PGTত আহিব এছাম এণ্ড ইটছ পিপল তাৰ ওপৰতো আৰু লগতে পেডাগজি, জেনেৰেল ইংলিছ ইত্যাদি সকলো বিষয়ে আমি সাঙুৰি ল'বলৈ চেষ্টা কৰিম। যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে দেখুৱাই দিব আৰু লগতে যদি আপোনালোকৰো কিবা প্ৰশ্ন থাকে সুধিবলৈ, তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব। আমি তাৰ যথাযথ উত্তৰ দিবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ জেনেৰেল ষ্টাডিজৰ ওপৰত। এইখিনিতে জনাই থওঁ যে আজিৰ ভিডিঅ'টোত আমি জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীক সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হয়? অপশ্যনসমূহ হৈছে 365 দিন 5 ঘণ্টা 48 মিনিট, 365 দিন 5 ঘণ্টা 48 মিনিট 45ৰ পৰা 47 ছেকেণ্ড, 365 দিন 6 ঘণ্টা 48 মিনিট 45ৰ পৰা 47 ছেকেণ্ড আৰু 365 দিন 10 ঘণ্টা 48 মিনিট। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ, 365 দিন 5 ঘণ্টা 48 মিনিট আৰু 45ৰ পৰা 47 ছেকেণ্ড। দ্বিতীয় প্ৰশ্নটো হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘণ্টাত কিমান কিলোমিটাৰ বেগেৰে ঘূৰে? অপশ্যনসমূহ হৈছে 1670 কিলোমিটাৰ, 1600 কিলোমিটাৰ, 2000 কিলোমিটাৰ আৰু 1000 কিলোমিটাৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1670 কিলোমিটাৰ। থাৰ্ড নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহৰ ঘূৰণ অন্য গ্ৰহৰ ওলোটা? অপশ্যনসমূহ হৈছে বৃহস্পতি, নেপচুন, শনি আৰু শুক্ৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ ঘূৰণ অন্য গ্ৰহতকৈ ওলোটা। শুক্ৰ গ্ৰহ পূবৰ পৰা পশ্চিমলৈ ঘূৰে আৰু অন্যান্য গ্ৰহসমূহ পশ্চিমৰ পৰা পূবলৈ ঘূৰে। নেক্সট প্ৰশ্ন হৈছে তলত উল্লেখিত কোনটো গ্ৰহৰ বাহিৰ ফালে আঙুঠিৰ দৰে আকৃতি নাই? অপশ্যনসমূহ হৈছে মংগল গ্ৰহ, নেপচুন গ্ৰহ, শনি গ্ৰহ আৰু বৃহস্পতি গ্ৰহ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মংগল গ্ৰহ। এইখিনিতে জানি থোৱা উচিত যে সৌৰজগতৰ মুঠ 4টা গ্ৰহৰ বাহিৰ ফালে আঙুঠিৰ দৰে আকৃতি আছে আৰু সেই গ্ৰহ 4টা হৈছে বৃহস্পতি গ্ৰহ, শনি গ্ৰহ, ইউৰেনাছ গ্ৰহ আৰু নেপচুন গ্ৰহ। নেক্সট প্ৰশ্নটো হৈছে পুৱতি ফুটা তৰা বুলি কোনটো গ্ৰহক জনা যায়? অপশ্যনসমূহ হৈছে মংগল গ্ৰহ, নেপচুন গ্ৰহ, শনি গ্ৰহ আৰু শুক্ৰ গ্ৰহ। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে শুক্ৰ গ্ৰহ। নেক্সট প্ৰশ্ন কৰ্কটক্ৰান্তিৰ ৰেখাৰ অক্ষাংশ বিস্তৃতি কিমান? অপশ্যনসমূহ হৈছে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ, 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ, 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ। নেক্সট প্ৰশ্ন মকৰক্ৰান্তি ৰেখাৰ অক্ষাংশ বিস্তৃতি কিমান? অপশ্যনসমূহ হৈছে 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ, 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ, 66.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 23.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ। নেক্সট প্ৰশ্ন গুৱাহাটী মহানগৰৰ অক্ষাংশ বিস্তৃতি কিমান? অপশ্যনসমূহ হৈছে 26.5 ডিগ্ৰী উত্তৰ অক্ষাংশ, 28.5 ডিগ্ৰী দক্ষিণ অক্ষাংশ, 23.5 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 30 ডিগ্ৰী দক্ষিণ অক্ষাংশ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 26.5 ডিগ্ৰী উত্তৰ অক্ষাংশ। নেক্সট প্ৰশ্ন দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান? অপশ্যনসমূহ হৈছে 180, 90, 360 আৰু 120। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 360। নেক্সট প্ৰশ্ন অপসূৰ অৱস্থানত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান হয়? অপশ্যনসমূহ হৈছে 152 নিযুত কিলোমিটাৰ, 147.5 নিযুত কিলোমিটাৰ, 147 নিযুত কিলোমিটাৰ আৰু 152.5 নিযুত কিলোমিটাৰ। ইয়াৰে শুদ্ধ উত্তৰ হৈছে 152 নিযুত কিলোমিটাৰ। নেক্সট প্ৰশ্ন অনুসূৰ অৱস্থানত পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান হয়? অপশ্যনসমূহ হৈছে 152 নিযুত কিলোমিটাৰ, 147.5 নিযুত কিলোমিটাৰ, 147 নিযুত কিলোমিটাৰ আৰু 152.5 নিযুত কিলোমিটাৰ।
আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 147.5 নিযুত কিলোমিটাৰ। এতিয়া জনোৱা হওক যে এই অপসূৰ আৰু অনুসূৰ অৱস্থাননো কি? যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ অধিক হয় তেতিয়া সেই দূৰত্বক অপসূৰ বা এফিলিয়ন বুলি কোৱা হয় আৰু এই দূৰত্ব প্ৰতি বছৰে 4 জুলাই তাৰিখে হয়। আৰু যেতিয়া পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ কম হয় তেতিয়া সেই দূৰত্বক অনুসূৰ নাইবা পেৰিহিলিয়ন বুলি কোৱা হয় আৰু এই দূৰত্ব 3 জানুৱাৰী তাৰিখে হয় প্ৰতি বছৰে। নেক্সট প্ৰশ্ন, কৰ্কট সংক্ৰান্তি কোন তাৰিখে হয়? অপশ্যনসমূহ হৈছে 22 ডিচেম্বৰ, 21 জুন, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। শুদ্ধ উত্তৰটো হৈছে 21 জুন তাৰিখে। কৰ্কট সংক্ৰান্তিৰ দিনটোত সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে আৰু এই দিনটোৰ কেইটামান বৈশিষ্ট্য আছে। সেইকেইটা হৈছে এই দিনটোত কৰ্কট ক্ৰান্তি আৰু উত্তৰে থকা ঠাইসমূহত বছৰটোৰ ভিতৰত আটাইতকৈ দীঘল দিন আৰু আটাইতকৈ দীঘল ৰাতি হয় আৰু এই সময়ছোৱাত উত্তৰ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু দক্ষিণ গোলাৰ্ধত শীতকালে বিৰাজ কৰে। নেক্সট প্ৰশ্ন, মকৰ সংক্ৰান্তি কোন তাৰিখে হয়? অপশ্যনসমূহ হৈছে 22 ডিচেম্বৰ, 21 জুন, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ। শুদ্ধ উত্তৰ হৈছে 22 ডিচেম্বৰ। প্ৰতি বছৰে 22 ডিচেম্বৰ তাৰিখে মকৰ সংক্ৰান্তি হয়। এই দিনটোত সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে। এই দিনটোৰ বৈশিষ্ট্যসমূহ হৈছে এই দিনটোত দক্ষিণ গোলাৰ্ধত দিন দীঘল হয় আৰু ৰাতি চুটি হয় আৰু উত্তৰ গোলাৰ্ধত দিন চুটি আৰু ৰাতি দীঘল হয় আৰু এই সময়ছোৱাত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকালে বিৰাজ কৰে। নেক্সট প্ৰশ্ন, জলবিষুৱ কোন তাৰিখে হয়? অপশ্যনসমূহ হৈছে 22 ডিচেম্বৰ, 21 জুন, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 23 ছেপ্টেম্বৰ। জলবিষুৱৰ দিনাখন সমগ্ৰ ধৰা পৃষ্ঠতেই দিন ৰাতি সমান হয়, অৰ্থাৎ 23 ছেপ্টেম্বৰৰ দিনাখন সমগ্ৰ ধৰা পৃষ্ঠতেই দিন ৰাতি সমান হয়। নেক্সট প্ৰশ্ন, মহাবিষুৱ কোন তাৰিখে হয়? অপশ্যনসমূহ হৈছে 22 ডিচেম্বৰ, 21 জুন, 23 ছেপ্টেম্বৰ আৰু 21 মাৰ্চ আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 21 মাৰ্চ আৰু মহাবিষুৱৰ দিনাখনো সমগ্ৰ ধৰা পৃষ্ঠত দিন ৰাতি সমান হয়। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে সুধিব পাৰে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছে। ধন্যবাদ।